জীৱন এজন দুখীয়া গোৱাল আছিল। তেওঁ গাঁৱত ঘূৰি ঘূৰি গাখীৰ বেচিছিল। গাখীৰ লৈ লোৱা, গাখীৰ, গৰুৰ গাখীৰ, তাজা তাজা গাখীৰ। 1 লিটাৰ গাখীৰ দি যোৱা। গাঁৱৰ বহু লোকে জীৱনৰ পৰা গাখীৰ লৈছিল আৰু গাখীৰ বেচি যি পইচা পাইছিল তেওঁ পৰিয়ালটো চলাই নিছিল। কিন্তু জীৱনৰ পত্নী ৰাধাই জীৱনক সদায় এজনী নতুন গাই কিনিবলৈ কৈছিল। আমাৰ গৰুজনী বুঢ়ীয়ে হ'লগে, এতিয়া বেছি গাখীৰো নিদিয়ে। আপুনি এজনী বেছি নতুন গৰু এজনী কিনি আনিব লাগে, য'ৰ পৰা আপুনি উপাৰ্জন বেছি কৰিব পাৰিব। তোমাক কিমান বাৰ কৈছো যে এই গৰুজনী বেচাৰ কথা কেতিয়াও নুলিয়াবা। এই গাইজনী মোক মোৰ মায়ে দিছিলে আৰু কৈছিলে গাইজনী ভালদৰে চোৱা চিতা কৰিবা। এইজনী অকল গায়ে নহয়, মোৰ পৰিয়াল হয় ৰাধা। ঠিক আছে, কমচে কম আপুনি ইমানখিনি পইচা গোটাবৰ কাৰণে চেষ্টাটো কৰিব পাৰে, যাৰ দ্বাৰা আমি নতুন গাই কিনিব পাৰোঁ। অঁ, মই চেষ্টা কৰিম। জীৱনৰ গাইজনী বৰ মৰমৰ আছিল। জীৱনে গাইজনীক ভালদৰে চোৱা চিতাও কৰিছিল। তেওঁ নিজৰ হাতেৰে গাইজনীক খোৱা বোৱাও কৰাইছিল আৰু তাইৰ লগত কথাও পাতিছিল। আৰে গাই মাতৃ, আপোনাৰ ওচৰলৈ আৰু এজনী গাই আহিব। আপুনি তেওঁকো আপোনাৰ বান্ধৱী বনাই ল'ব। সঁচাকৈ ক'ব নোৱাৰিম কেতিয়া আহিব, কিন্তু মই পইচা গোটাই আছোঁ। আশা কৰোঁ সোনকালেই আহিব। আপুনি আপোনাৰ কৃপা এনেকৈ মোৰ ওপৰত সদায় ৰাখিব। তেতিয়াৰ পৰা জীৱনে ওচৰ পাজৰ গাঁৱতো গাখীৰ বেচিবলৈ গৈছিল আৰু সকলো গাখীৰ বেছিহে ঘৰলৈ আহিছিল। আৰু যিদিনাই পইচা বেছিকৈ পায় আৰু সেই পইচা এটা টেকেলিত জমা কৰিছিল। অতি সোনকালে আমাৰ নতুন গাই এজনী আহিব। অঁ, আহিব। মাহৰ পিছত মাহ গ'ল। এতিয়াও জীৱনে গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰিছিল। এদিন জীৱনৰ গাইজনী অসুস্থ হৈ পৰিল। এওঁৰ কি হ'ল? কালিলৈকেতো ঠিকেই আছিলে, নাজানো আজি দানা আৰু ঘাঁহ খোৱাৰ পিছত বমি কৰি আছে। হে ভগৱান, মই এতিয়াহে ডক্তৰক মাতি আনিছোঁ। জীৱনে দৌৰি দৌৰি পশু চিকিৎসকৰ ওচৰলৈ গৈ তেওঁক ঘৰলৈ লৈ আহিল। এয়া চাওকচোন ডক্তৰ চাহাব, মোৰ গাই মাতৃজনী একো এটা খোৱা নাই, অকল বমিহে কৰি আছে। হয়তো ইয়াৰ পেট বেয়া হৈছে আৰু গাইজনী বহুত দুৰ্বল হৈ গৈছে। আচ্ছা, এই সমস্যাটো কিমান দিনৰ পৰা হৈ আছে? কালি ৰাতিলৈকেতো গাই মাতৃ ঠিকেই আছিলে। অহ, এদিনতে এনেকুৱা অৱস্থা? এইটো চিন্তাৰ কাৰণ। মই বাৰু এতিয়া ঔষধ দি দিম, দেখা যাওক কিমান সুস্থ হয়। হয়। ডক্তৰে গাইজনীক এটা বেজী দিলে আৰু দুটামান ডাঙৰ ডাঙৰ টেবলেট গাইজনীক খুৱাই দিলে। মোৰ গাই মাতৃজনী কেতিয়ালৈকে ঠিক হ'ব ডক্তৰ চাহাব? এতিয়া একো ক'ব নোৱাৰোঁ। গাইজনীৰ বয়সো হৈছে, যদি ঔষধে ভালকৈ কাম কৰে তেনেহ'লে সোনকালেই ভাল হৈ যাব। কাইলৈ পুৱা মই আকৌ আহিম চাবৰ কাৰণে। ঠিক আছে ডক্তৰ চাহাব। ডক্তৰজন গুচি গ'ল আৰু জীৱনে গোটেই ৰাতিটো গাইজনীৰ কাষতে বহি ৰ'ল। হঠাতে ৰাতি গাইজনীয়ে কান্দিবলৈ ধৰিলে। কি হ'ল গাই মাতৃ, কি হ'ল? জীৱনৰ গাইজনীৰ চকুৰ পানী ৰোৱাই নাছিল। জীৱনে একো ধৰিবই পৰা নাছিল। তেওঁ গাইজনীক সাবটি ধৰিলে আৰু কান্দি কান্দিয়ে গাইজনীয়ে এটা সময়ত মৃত্যুক আঁকোৱালি ল'লে। গাইজনীয়ে উশাহ ল'বলৈ এৰি দিলে। জীৱন হতবাক হৈ ৰ'ল। নাই। জীৱনে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে আৰু ৰাধাও দৌৰি আহিল। মোৰ গাই মাতৃজনী গুচি গ'ল। ৰাধা, মোৰ গাই মাতৃজনী গুচি গ'ল। ৰাধাই সেই কথা আগতেই জানিছিল। গাইজনীৰ বয়স হৈছিল। জীৱনৰ বাবেই গাইজনী তেওঁৰ সকলো আছিল। গাইজনীৰ মৃত্যুৰ পিছত জীৱনে শোকত ভাগি পৰিছিল। জীৱনে খোৱা বোৱা সকলো এৰি দিছিল। তাৰ কোনো কামতে মন লগা নাছিল। এইটো হ'ব লগাই আছিলে। মই জানো আপোনাৰ গাইজনীৰ লগত সম্পৰ্ক গভীৰ আছিল, কিন্তু তাই এই পৃথিৱীত নাই এতিয়া। কিন্তু আমিতো আছোঁ। আমি জীয়াই থাকিবলৈ কিবা নহয় কিবা কৰিবই লাগিব। আমি বেলেগ এজনী গৰু কিনিব লাগিব। ঠিক আছে। ৰাধাই সেই টেকেলিটো আনিলে আৰু ভাঙি দিলে আৰু পইচা গণিবলৈ ধৰিলে। ইয়াত মাত্ৰ 2000 টকাহে আছে। ইমান কম পইচাত গাই ক'ৰ পৰা আহিব? মই নাজানো, মোৰতো সকলো সেই গাইজনীয়ে আছিলে আৰু এতিয়া ভগৱানৰ যি ইচ্ছা। হে ভগৱান।
ৰাধাই ভাবিবই পৰা নাছিল যে এতিয়া ঘৰখন কেনেকৈ চলিব। তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ল'লে। আপুনিতো কিবা এটা সহায় কৰক প্ৰভু। ৰাতি শোৱাৰ আগতে জীৱনে সেই গোহালিৰ ওচৰলৈ গ'ল আৰু সি গাইজনীক মনত কৰিছিল। ইয়াত মোৰ গাই মাতৃজনী শুই থাকিছিল আৰু মই তাত তেওঁক খাবৰ বাবে পানী ভৰ্তি কৰি ৰাখিছিলোঁ। আৰু এতিয়া তাই নাই, এই পানীৰ পাত্ৰটো খালী হৈ আছে। হে ভগৱান, আপুনি মোৰ গাই মাতৃজনী মোৰ ওচৰৰ পৰা কিয় লৈ গ'ল? জীৱনে উদাস মনেৰে ঘৰৰ ভিতৰলৈ গুচি গ'ল। জীৱন আৰু ৰাধা শুই গ'ল আৰু জীৱনৰ সপোনত গাইজনী আহিল। জীৱন, তুমি মোৰ বহুত ভালদৰে চোৱা চিতা কৰিলা। এতিয়া মই নাই, কিন্তু তথাপিও জীৱনত তোমাৰ গাখীৰৰ কমি কেতিয়াও নহয়। জীৱনৰ সপোনটো শেষ হ'ল। হঠাতে বৰষুণ এজাক আহিল। বৰষুণৰ শব্দত ৰাধাৰ চকু খুলি গ'ল। এই বতৰত বৰষুণ? ৰাধাই খিৰিকীৰে চালে যে বাহিৰত বৰষুণ হৈ আছে, কিন্তু এই বৰষুণ কিছু বেলেগ আছিল। পানীৰ ৰং বগা আছিল। এয়া আকৌ কেনেকুৱা বৰষুণ? ৰাধাই জীৱনক মাত লগালে। চাওক না, বগা ৰঙৰ বৰষুণ দি আছে। আহকচোন চাওক। কি? জীৱনে খিৰিকীখনেৰে চালে আৰু হতবাক হৈ ৰ'ল। এইটো বগা ৰঙৰ নহয়, এয়া সঁচাকৈ গাখীৰৰে বৰষুণ। গাখীৰৰ বৰষুণ? গাই মাতৃ মোৰ সপোনত আহিছিল আৰু তেওঁ কৈছিল কি মোৰ গোটেই জীৱনত গাখীৰৰ কেতিয়াও কমি নপৰে। হে প্ৰভু। কিছু সময়ৰ পাছতে বৰষুণ ৰৈ গ'ল। তাৰ পিছত ৰাধা আৰু জীৱন ঘৰৰ বাহিৰলৈ আহিল। তেওঁলোকে দেখিলে যে বাহিৰত থকা সকলো বাচন আৰু পানীৰ পাত্ৰবোৰত গাখীৰেৰে ভৰি আছিল। ইমানখিনি গাখীৰ? গাই মাতৃয়ে আমাৰ জীৱন সলনি কৰি দিলে। ধন্যবাদ গাই মাতৃ। জীৱনে গাখীৰবোৰ একলগ কৰি গাঁৱত বেচিবলৈ ল'লে। গাখীৰ লৈ লওক, গাখীৰ, গৰুৰ গাখীৰ, তাজা তাজা গাখীৰ। গাঁৱৰ মানুহে আনদিনাৰ নিচিনাকৈ জীৱনৰ পৰা গাখীৰ কিনিলে। যেতিয়া এজন ৰোগীয়ে সেই গাখীৰ খালে, তেওঁৰ বেমাৰ ঠিক হৈ গ'ল। চোৱা বোৱাৰী, মোৰ এই আঁঠুৰ বিষ ঠিক হৈ গ'ল। মই দুপৰখিনিও ভাল পালোঁ মা, জানানে? গাঁৱৰ সকলো আচৰিত হৈছিল। জীৱনৰ গাখীৰ গাঁৱৰ সকলোৰে বাবে অমৃত হৈ পৰিছিল। পিছদিনা ৰাতি আকৌ গাখীৰৰ বৰষুণ হ'ল। সকলো বাচন আৰু পাত্ৰ গাখীৰেৰে ভৰি পৰিল। ৰাতিপুৱা হোৱাৰ লগে লগেই গাখীৰৰ বাবে মানুহে শাৰী পাতিলে। বোপাই, শুনিছোঁ তোমাৰ গাখীৰেদি বোলে বেমাৰী ঠিক হয়। মোকো অলপ গাখীৰ দিয়াচোন। এয়া লওক বৰমা। জীৱনৰ গাখীৰ কিনিবৰ বাবে বহু দূৰৰ পৰা মানুহ আহিবলৈ ধৰিলে। ইফালে জীৱনৰ উপাৰ্জন বাঢ়ি গ'ল আৰু আনফালে জীৱনৰ অমৃত গাখীৰে মানুহক ভাল কৰিবলৈ ল'লে। জীৱনৰ গাইজনীয়ে জীৱনৰ জীৱন সলনি কৰি পেলালে গাখীৰৰ বৰষুণ কৰি।